নমস্কাৰ পুনৰ এটা নতুন জবৰ ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আজি হ'ল 16 মে আৰু আজিৰ দিনটোৰ যিখিনি লেটেষ্ট ভেকেঞ্চি আছে তাৰে ডিটেইলছবিলাক দেখুৱাম। প্ৰাইভেট জবৰ লগতে চৰকাৰী কিছুমান জবো আছে আজি, য'ত ডাইৰেক্ট ৱক ইন ইণ্টাৰভিউ হ'ব। তো মই ডিটেইলছখিনি দেখুৱাই যাওঁ, ভিডিঅ'টো শেষলৈ চাব। 1 নম্বৰ ভেকেঞ্চি আহিছে ডক্টৰ ৰাধাকৃষ্ণন স্কুল ডিব্ৰুগড়ৰ পৰা। টিচাৰৰ ভেকেঞ্চি আছে মেথামেটিক্স ছাবজেক্টৰ কাৰণে। চেলাৰীবোৰ একেই হয় গোটেইবিলাক পষ্টৰ কাৰণে, কেৱল কোৱালিফিকেশ্যনবিলাক ছাবজেক্ট ৱাইজ বেলেগ বেলেগ হ'ব। আপোনালোকে কোৱালিফিকেশ্যনখিনি চাই যাব, মই ভেকেঞ্চিকেইটা কেৱল কৈ যাম। TGT ছায়েন্স আছে 2 নম্বৰটো, 3 নম্বৰটো আছে আপোনালোকৰ TGT ইংলিছৰ কাৰণে, 4 নম্বৰটো আছে TGT কম্পিউটাৰ ছায়েন্স এণ্ড AI, 5 নম্বৰ আছে TGT হিন্দী ছাবজেক্টৰ কাৰণে, 6 নম্বৰটো আছে TGT আছামিজ, 7 নম্বৰ আছে আৰ্টছ কোঅৰ্ডিনেটৰ, 2টা ভেকেঞ্চি আছে। এইটো টিচিং পোষ্ট নহয় কোঅৰ্ডিনেটৰটো, আৰু ইয়াত MA বা MCom কৰিলে এপ্লাই কৰিব পাৰে। প্ৰিফাৰেঞ্চ দিয়া হ'ব 1 to 2 ইয়াৰ্ছৰ যদি এক্সপিৰিয়েঞ্চ আছে। কোনো এপ্লিকেশ্যন ফিজ নাই। এপ্লাই 2টা পদ্ধতিতে কৰিব পাৰে। এটা হ'ল মেইলত বায়'ডাটা চেণ্ড কৰিব লাগিব, এইটো মেইল ID দিয়া আছে ব্লু কালাৰত, আৰু আপোনালোকে হাৰ্ড কপি যদি জমা দিব বিচাৰিছে অফলাইন গৈ হাৰ্ড কপিও দিব পাৰে। এই এড্ৰেছটোত যাব লাগিব, হাইলাইট কৰা আছে। লাষ্ট ডেট হ'ব 26 মে। 2 নম্বৰ ভেকেঞ্চিটো হৈছে সচিকা হোটেল গুৱাহাটী, গেষ্ট ছাৰ্ভিচ এছ'চিয়েটৰ ভেকেঞ্চি, 2টা ভেকেঞ্চি আছে। মেল ফিমেল বোথ কেন এপ্লাই। দৰমহা কিমান পাব ইয়াত দিয়া আছে, আৰু 18+ হ'ব লাগিব আপোনালোকৰ বয়স। HSLC পাছ কৰিলে হ'ল মিনিমাম। এবভ আপোনালোকৰ যদি হস্পিটেলিটি ডিপ্ল'মা কৰা আছে তেতিয়াহ'লে হয়তো আপোনালোকক প্ৰিফাৰেঞ্চ দিব পাৰে। ৱৰ্কিং এক্সপিৰিয়েঞ্চ 2 বছৰ যদি আছে এপ্লাই কৰিব পাৰে। বেনিফিট আপোনালোকৰ ফুড এণ্ড একমডেশ্যন, মানে থকা খোৱাখিনি হোটেলৰ পৰাই দিব। কোনো এপ্লিকেশ্যন ফিজ নাই। আপোনালোকে নিজৰ বায়'ডাটাখন আপডেট কৰি লৈ এই মেইল IDটোত চেণ্ড কৰিব। 3 নম্বৰ ভেকেঞ্চি হৈছে GNRC মেডিশ্বপ প্ৰাইভেট লিমিটেড। ভেকেঞ্চি আছে পিকাৰ এণ্ড পেকাৰ গ্ৰচাৰী। পোষ্ট কোডটো মনত ৰাখি যাব যোনে ইণ্টাৰভিউৰ কাৰণে যাব। 5টা ভেকেঞ্চি আছে মেলৰ কাৰণে। দ্য কেণ্ডিডেট শুড হেভ পাছড 10 ক্লাছ, মেট্ৰিক পাছ কৰিলে হ'ল। এজ লিমিট 30লৈকে এপ্লাই কৰিব পাৰে। জেনেৰেল শ্বিফ্ট, উইকলি অফ পাব এটা। লোকেশ্যন হ'ব আপোনালোকৰ পাঞ্জাবাৰী। চেলাৰীৰ লগতে PF ESI পূজা বোনাছ প্লাছ গ্ৰেজুইটি। এপ্লিকেশ্যন ফিজ নাই। আপোনালোকে ইয়াতে এপ্লাই কেনেকৈ কৰিব চাওক। ইণ্টাৰেষ্টেড এণ্ড এলিজিবল কেণ্ডিডেটছ নিড টু এপিয়াৰ ফৰ দ্য ইণ্টাৰভিউ এট GNRC মেডিশ্বপ অফিচ। কেণ্ডিডেট শুড কেৰি এ কপি অফ হিজ হাৰ বায়'ডাটা, ৰিজিউমি এণ্ড ID কাৰ্ড। আপোনালোকে বায়'ডাটা আৰু যিকোনো এখন ID কাৰ্ড ল'ব, আধাৰ কাৰ্ড ল'ব পাৰে, পেন কাৰ্ড ল'ব পাৰে, ড্ৰাইভিং লাইচেঞ্চ ল'ব পাৰে। 19 মে'ত আপোনালোকৰ ইণ্টাৰভিউ আছে, টিউজডে 11টা বজাৰ পৰা ইণ্টাৰভিউ ষ্টাৰ্ট হ'ব। এড্ৰেছটো ইয়াতে দিয়া আছে, ইয়াতে চাই ল'ব। কোনোবাই যদি চিনি পায় ডাইৰেক্ট গুচি যাব, আৰু যদি চিনি নাপায় যিসকলে তেওঁলোকে গুগল মেপত মাৰি দিব, আহি যাব। 4 নম্বৰ ভেকেঞ্চি হৈছে চেণ্ট্ৰেল ইনষ্টিটিউট অফ টেকন'লজি কোকৰাঝাৰৰ পৰা। অফিচ এছিষ্টেণ্টৰ ভেকেঞ্চি হয়। গ্ৰেজুৱেশ্যন থাকিলে হ'ল, এনি ডিচিপ্লিন। আপোনালোকৰ কিমান দৰমহা পাব ইয়াত দিয়া আছে, 24K মান্থলি, ডিপেণ্ডিং অন কোৱালিফিকেশ্যন এণ্ড এক্সপিৰিয়েঞ্চ। ছেকেণ্ড পষ্টটো হ'ল আপোনালোকৰ লেব এছিষ্টেণ্ট, প্ৰজেক্ট এছিষ্টেণ্ট। BE বা BTech কৰা হ'ব লাগিব কম্পিউটাৰ ছায়েন্স এণ্ড ইঞ্জিনিয়াৰিঙত, বা ইনফৰমেশ্যন টেকন'লজি, ডেটা ছায়েন্স, বা যদি আপোনালোকৰ MCA কৰা আছে বা MSc কৰা আছে কম্পিউটাৰ ছায়েন্সত বা ইনফৰমেশ্যন টেকন'লজিত এপ্লাই কৰিব পাৰে। ইয়াতো আপোনালোকৰ চেলাৰী 24K দিয়া হ'ব পাৰ মান্থত। চিলেকশ্যন প্ৰচিডিউৰ আপোনালোকৰ 26 মে'ত ইণ্টাৰভিউ আছে। ৱক ইন ইণ্টাৰভিউত যাব লাগিব ডাইৰেক্ট, 10:30 বজাৰ পৰা ইণ্টাৰভিউ হ'ব। আপোনালোকে যাব লাগিব, ইয়াতে এড্ৰেছটো দিয়া আছে চাই লওক। ফৰ ৱক ইন ইণ্টাৰভিউজ কম্পিউটাৰ ছায়েন্স এণ্ড ইঞ্জিনিয়াৰিং লেব 3, ডিপাৰ্টমেণ্ট অফ CSE CIT কোকৰাঝাৰ BTC আছাম। আপোনালোকে ৱক ইন ইণ্টাৰভিউত যোৱাৰ আগতে যিসকলে ইণ্টাৰভিউ দিম বুলি ভাবিছে তেওঁলোকে গুগল ফৰ্মখন ফিল আপ কৰি ল'ব। গুগল ফৰ্মখন ফিল আপ কৰাৰ পিছতহে যাব লাগিব। লাষ্ট ডেট হ'ব, গুগল ফৰ্মখন ফিল আপ কৰাৰ লাষ্ট ডেট হ'ব এইটো আপোনালোকৰ 24 মে'। 5 নম্বৰ ভেকেঞ্চিটো হৈছে BBCI গুৱাহাটী। BBCI মানে হৈছে বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউট, গুৱাহাটীত আছে। পোষ্ট আহিছে ডেপুটি একাউণ্টছ অফিচাৰ, এটা ভেকেঞ্চি আছে। চেলাৰী কিমান পাব দিয়া আছে। কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যনৰ লগতে CA ইণ্টাৰমিডিয়েট পাছ কৰা হ'ব লাগিব। ডিজাইৰেবল কোৱালিফিকেশ্যনটো নহ'লেও হয়, কিন্তু সেইটো মেণ্ডেটৰী নহয়। এক্সপিৰিয়েঞ্চ ইয়াতে 3 বছৰ এক্সপিৰিয়েঞ্চ লাগিব। পিছৰ ভেকেঞ্চিটো একাউণ্টছ অফিচাৰৰ ভেকেঞ্চি হয়, গ্ৰেড 2 এটা ভেকেঞ্চি আছে। ইয়াতে 57K পাৰ মান্থত চেলাৰী পাব। গ্ৰেজুৱেশ্যনৰ লগতে CA ইণ্টাৰমিডিয়েট পাছ কৰা হ'ব লাগিব, আৰু ইয়াতো ডিজাইৰেবল কোৱালিফিকেশ্যন বা ৰিকুৱাৰমেণ্টটো নহ'লেও হয়। এক্সপিৰিয়েঞ্চত ইয়াতে কাম কৰা এক্সপিৰিয়েঞ্চ বিচাৰিছে। চিলেকশ্যন প্ৰচিডিউৰ আপোনালোকে ৱক ইন ইণ্টাৰভিউত যাব লাগিব 22 মে' ফ্ৰাইডে 10:30 পৰা ষ্টাৰ্ট হ'ব, আৰু আপোনালোকৰ যাব লাগিব কনফাৰেঞ্চ হল 2nd ফ্ল'ৰ এডমিনিষ্ট্ৰেটিভ ব্লক OPD বিল্ডিং ডক্টৰ বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউট গোপীনাথ নগৰ গুৱাহাটী। লাষ্ট ৰিপৰ্টিং টাইম দি আছে 9:30, গতিকে 9:30ৰ আগতীয়াকৈ গৈ পাব লাগিব।
Interested and eligible candidate may report for walk-in interview with complete biodata supported by self-attested copies of certificate and other testimonials before the selection committee. বায়োডাটাখন ল'ব আৰু নিজৰ অৰিজিনেল চাৰ্টিফিকেটবিলাক জেৰক্স কৰি কিনে নিজে এটা চাইন মাৰি দিব, তাত মাৰি কিনে সেইখিনি লৈ যাব, অৰিজিনেলখিনিও লৈ যাব, জেৰক্স কপিখিনিও লৈ যাব ইণ্টাৰভিউ টাইমত। 6 নম্বৰ ভেকেঞ্চি হৈছে গুৱাহাটী ইউনিভাৰ্চিটিৰ ফালৰ পৰা মাল্টি টাস্কিং এছিষ্টেণ্টৰ ভেকেঞ্চি আছে 27টা টোটেল ভেকেঞ্চি আছে। আৰু ব্ৰাঞ্চ ৱাইজ কিমান ভেকেঞ্চি আছে দিয়া আছে। জেনেৰেল ব্ৰাঞ্চৰ কাৰণে 15টা, লেবৰ কাৰণে 3টা, ফাইনেন্সৰ কাৰণে 1টা, টেকনিকেলৰ কাৰণে 3টা, ইনফৰমেশ্যন টেকন'লজিৰ কাৰণে 1টা, অডিঅ' ভিজুৱেলৰ কাৰণে 1টা, ষ্টুডিঅ'ৰ কাৰণে 1টা আৰু কলা কৃষ্টি কেন্দ্ৰৰ কাৰণে 1টা। এই গোটেইবিলাক ব্ৰাঞ্চৰে কোৱালিফিকেশ্যন ইয়াতে ডিটেইলছত দিয়া আছে। মাল্টি টাস্কিং ষ্টাফ জেনেৰেলৰ কাৰণে বেচেলাৰ্ছ ডিগ্ৰী লাগিব, মিনিমাম 55% মাৰ্কছ আৰু 6 মাহৰ কম্পিউটাৰ চাৰ্টিফিকেট লাগিব। ঠিক তেনেকৈ আপোনালোকৰ মাল্টি টাস্কিং ষ্টাফ লেবৰ কাৰণে বেচেলাৰ্ছ ডিগ্ৰী ইন ফিজিক্স বা জিঅ'গ্ৰাফী বা জুলজি বটানী যিকোনো এটা হ'লে হ'ল, 55% লাগিব। আপোনালোকে ব্ৰাঞ্চ ৱাইজ ইয়াতে কোৱালিফিকেশ্যনবিলাক চাই যাব এবাৰ, মই গোটেইখিনি কৈ দিলে ভিডিঅ'টো বেছি দীঘল হৈ যাব। ফাইনেন্সৰ কাৰণে BCom পাছ কৰিলে হ'ল 55% লৈ, ঠিক তেনেকৈ বাকীবিলাকৰো ছেইম ৰিলেভেণ্ট কোৱালিফিকেশ্যন লাগিব, সেইখিনি পঢ়ি চাই ল'ব আপোনালোকে, মই ইমান দূৰ কৈ নিদিওঁ। আৰু এপ্লাই প্ৰচেছটো মই কৈ দিছোঁ কেনেকৈ এপ্লাই কৰিব লাগিব, আৰু লগতে চেলাৰীটো কৈ দিছোঁ। ইয়াতে 21Kৰ পৰা 22K পাৰ মান্থ দিয়া হ'ব, আৰু এজ লিমিট 21 হ'ব লাগিব মিনিমাম, আৰু মেক্সিমাম 45লৈকে পাৰে। সিলেকশ্যন প্ৰচিডিউৰ কি হ'ব চাই লওক। সিলেকশ্যন শ্বেল বি মেড অন দ্য বেচিছ অফ একাডেমিক কোৱালিফিকেশ্যন, স্কিল টেষ্ট এণ্ড ইণ্টাৰভিউ। এই 3টা ষ্টেজত আপোনালোকৰ চিলেকশ্যন হ'ব। আৰু আপোনালোকে ইয়াতে এইটো ৱেবছাইট হয়, এটা গুৱাহাটী ইউনিভাৰ্চিটিৰ ৱেবছাইট হয়, মই ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক দি দিম, তাত গৈ কিনে ৰেজিষ্টাৰ কৰিব আপোনালোকে। প্ৰথমতে ৰেজিষ্টাৰ কৰাৰ পিছত আপোনালোকে অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰাৰ লাষ্ট ডেটটো হ'ব 25 মে'ৰ ভিতৰত আপোনালোকে কৰিব লাগিব ৰেজিষ্ট্ৰেশ্যনটো। তাৰপিছত আপোনালোকে অফলাইনত ডকুমেণ্টছখিনি জমা দিব লাগিব, গুৱাহাটী ইউনিভাৰ্চিটি যাব লাগিব, জালুকবাৰী গুৱাহাটী ইউনিভাৰ্চিটি গৈ জমা দিব লাগিব। আৰু অফলাইন জমা দিয়াৰ যিটো লাষ্ট ডেট হয় সেইটো হ'ব আপোনালোকৰ 1 জুন 2026, 1 জুনত লাষ্ট ডেট হ'ব। পিছৰ ভেকেঞ্চিটো হৈছে ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি শোণিতপুৰ, ড্ৰাইভাৰৰ ভেকেঞ্চি হয়, 15K পাৰ মান্থত চেলাৰী পাব। কোৱালিফিকেশ্যন 8 পাছ কৰিলে হ'ল মিনিমাম, মেক্সিমাম ক্লাছ 10 পাছ হ'ব লাগিব, তাতকৈ ওপৰত যদি হয় এপ্লাই কৰিব নোৱাৰিব। লগতে ড্ৰাইভিং লাইচেঞ্চ লাগিব আৰু 2 বছৰ কাম কৰা এক্সপিৰিয়েঞ্চো লাগিব। এজ মিনিমাম 18 হ'ব লাগিব, মেক্সিমাম 40লৈকে এপ্লাই কৰিব পাৰে। চিলেকশ্যন প্ৰচিডিউৰ আপোনালোকৰ ড্ৰাইভিং টেষ্ট হ'ব, ফল'ড বাই ভাইভা হ'ব, বা ড্ৰাইভিং টেষ্টৰ পিছত ভাইভা হ'ব। এপ্লাই কেনেকৈ কৰিব চাই লওক। আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্ম ফিল আপ কৰিব লাগিব, লগতে যিবোৰ চাৰ্টিফিকেট আছে আপোনালোকৰ সেইবোৰ চেল্ফ এটেষ্টেড কৰিব লাগিব জেৰক্স কৰি, আৰু কৰি কিনে আপোনালোকে এইটো এড্ৰেছত বাই পষ্টো কৰিব পাৰে, কুৰিয়াৰো কৰিব পাৰে, নিজে গৈও দি আহিব পাৰে, যেনেকৈ আপোনালোকৰ সুবিধা হয় সেনেকৈ আপোনালোকে এপ্লাই কৰিব। এপ্লাই কৰাৰ লাষ্ট ডেটটো হ'ব আপোনালোকৰ ইয়াতে 30 মে', ইয়াত দিয়া আছে চাই লওক 30 মে'। পিছৰ ভেকেঞ্চিটো হৈছে ছায়েন্স চিটি গুৱাহাটী আছাম, প্ৰজেক্ট চাইণ্টিষ্টৰ ভেকেঞ্চি, ফাৰ্ষ্ট ক্লাছ MSc পাছ কৰা হ'ব লাগিব, এনভাইৰমেণ্টেল ছায়েন্স বা ইক'লজি, বটানী, জুলজি, লাইফ ছায়েন্স যিকোনো এটা ব্ৰাঞ্চত MSc ল'লে কৰা থাকিলে এপ্লাই কৰিব পাৰে। এক্সপিৰিয়েঞ্চো লাগিব ইয়াতে, ইয়াত দিয়া আছে, আপোনালোকে ডিটেইলছখিনি পঢ়ি যাব যোনে এপ্লাই কৰে। 37K পাৰ মান্থত চেলাৰী পাব। নেক্সট ভেকেঞ্চিটো দিয়া আছে প্ৰজেক্ট এছিষ্টেণ্ট একাউণ্টছৰ কাৰণে, এটা ভেকেঞ্চি আছে, ফাৰ্ষ্ট ক্লাছ BCom পাছ কৰা হ'ব লাগিব, একাউণ্টেঞ্চি মেজৰ লৈ কিনে, 26K আপোনালোকৰ পাৰ মান্থত চেলাৰী পাব। আৰু 18 to 38লৈকে আপোনালোকে এপ্লাই কৰিব পাৰে, এজ লিমিট। আপোনালোকে ইয়াতে ৱক ইন ইণ্টাৰভিউত যাব লাগিব, যোনে যোনে এপ্লাই কৰিম বুলি ভাবিছে। 25 মে' মানে 25 মে'ত আপোনালোকৰ ইণ্টাৰভিউ আছে। এড্ৰেছ দিয়া আছে ছায়েন্স চিটি গুৱাহাটী, টেপেচিয়া, সোণাপুৰ গুৱাহাটী 782402। এইটো পিনক'ড হয়। আপোনালোকৰ ইয়াতে ৰেজিষ্ট্ৰেশ্যনৰ টাইমিংটো দিয়া আছে, চাই লওক। যিসকলে প্ৰজেক্ট চাইণ্টিষ্টৰ কাৰণে যাম বুলি ভাবিছে 9:30 হ'ব তেওঁলোকৰ লাষ্ট ৰেজিষ্ট্ৰেশ্যন টাইম, আৰু যিসকলে প্ৰজেক্ট এছিষ্টেণ্ট একাউণ্টছৰ কাৰণে যাব বিচাৰিছে তেওঁলোকৰ ৰেজিষ্ট্ৰেশ্যনৰ টাইম হ'ব 11:30 AM। আৰু আপোনালোকে কেনেকৈ এপ্লাই কৰিব চাই লওক। ষ্টেণ্ডাৰ্ড ফৰ্ম ফিল আপ কৰিব লাগিব, গুগলৰ পৰা ডাউনলোড কৰি ল'ব ষ্টেণ্ডাৰ্ড ফৰ্মখন, সেইখন ফিল আপ কৰিব, লগতে চাৰ্টিফিকেটবিলাক জেৰক্স কৰি চেল্ফ এটেষ্টেড কৰিব, কৰি কিনে অৰিজিনেল ডকুমেণ্টছখিনিৰ লগতে জেৰক্স কপিখিনি আৰু ষ্টেণ্ডাৰ্ড ফৰ্মখন লৈ কিনে ইণ্টাৰভিউৰ কাৰণে যাব লাগিব, লগতে পাছপৰ্ট চাইজ ফটো লৈ ল'ব নিজৰ। নেক্সট যিটো ভেকেঞ্চি সেইটো ভেকেঞ্চি আপোনালোকৰ নাইপাৰৰ পৰা আহিছে, নাইপাৰ গুৱাহাটী, পোষ্ট আছে একাউণ্টছ এছিষ্টেণ্ট, এটা ভেকেঞ্চি, 35K আপোনালোকৰ চেলাৰী হ'ব। কোৱালিফিকেশ্যন BCom যদি পাছ কৰিছে 5 বছৰ এক্সপিৰিয়েঞ্চ থকা হ'ব লাগিব, আৰু MCom যদি কৰিছে তেতিয়াহ'লে 3 বছৰ এক্সপিৰিয়েঞ্চ থাকিলে এপ্লাই কৰিব পাৰে।
সিলেকশ্যন প্ৰচিডিউৰ ইয়াতো ইণ্টাৰভিউ হ'ব আপোনালোকৰ ডাইৰেক্ট ৱক ইন ইণ্টাৰভিউ হ'ব 19th May 2026 10:30 পৰা ষ্টাৰ্ট হ'ব ইণ্টাৰভিউ আৰু আপোনালোকৰ যিটো এড্ৰেছ হয় সেইটো দিয়া আছে নেশ্যনেল ইনষ্টিটিউট অফ ফাৰ্মাচিউটিকেল এডুকেশ্যন এণ্ড ৰিচাৰ্চ গুৱাহাটী মানে নাইপাৰ শ্বৰ্টত নাইপাৰ বুলি কয় চিলাকাতামুৰ হালুগুৰি চুক পোষ্ট অফিচ চাংচাৰী ডিষ্ট্ৰিক্ট কামৰূপ পিন নম্বৰ দিয়া আছে 781101 এইটোত এড্ৰেছ দিয়া আছে নাইপাৰ বুলি গুগলত মাৰি দিলে এড্ৰেছটো আহিয়ে যায় তাতে আপোনালোকে চাই যাব পাৰিব ইণ্টাৰভিউৰ কাৰণে আৰু আপোনালোকে কেনেকৈ যাব মানে লগত কি লৈ যাব চাই লওক আপডেটেড বায়'ডাটা ল'ব আৰু চাৰ্টিফিকেটবিলাক অৰিজিনেল লৈ ল'ব আৰু জেৰক্স কপি লৈ ল'ব লৈ কিনে ইণ্টাৰভিউৰ কাৰণে যাব পাৰে এইটো এই কিছুমান গভৰ্ণমেণ্ট জব হয় আপোনালোকৰ প্ৰত্যেকটা জবৰে যিখিনি গভৰ্ণমেণ্ট জব আছে সেইখিনি গোটেইখিনি মই এডভাৰটাইজমেণ্ট ডিটেইলছটো ভিডিঅ' ডেছক্ৰিপশ্যনত দিম তাতে এবাৰ পঢ়ি চাই ল'ব চ' এইটো আছিলে শেষৰ ভেকেঞ্চি চ' ভিডিঅ'টো যদি ভাল পায় লাইক কৰিব লগ পাম পুনৰ এটা নতুন ভিডিঅ'ত আজিলৈ আহোঁ ধন্যবাদ